নমস্কাৰ মই ডক্টৰ কৃষ্ণজ্যোতি শইকীয়া আহক আজি আমি জানো হাইপোথাইৰয়ডিজমৰ বিষয়ে হাইপোথাইৰয়ডিজম হয়নো কি হাইপোথাইৰয়ডিজমৰ লক্ষণসমূহ কি আৰু হাইপোথাইৰয়ডিজমৰ পৰা আমি কেনেকৈ প্ৰতিকাৰ পাব পাৰোঁ আপুনি বাৰু কেতিয়াবা মেদবহুলতাত ভুগিছে নেকি কেতিয়াবা বাৰু আপোনাৰ এলাহ ভাৱটো বৰ সঘনাই বাঢ়ি আহিছে নেকি কেতিয়াবা বাৰু আপোনাৰ ছাল আৰু চুলিবোৰ শুকাব ধৰিছে নেকি আপোনাৰ উষ্ঠকাঠিন্যতাত ভুগিছে নেকি আৰু বিশেষকৈ মহিলাসকল গৰ্ভধাৰণ কৰাত অসুবিধা হৈছে নেকি তেওঁলোকৰ মাহেকীয়াত কিবা অসুবিধা পাইছে নেকি হয়তো আপুনি হাইপোথাইৰয়ডিজম ৰোগত ভুগিব পাৰে জানো আহক হাইপোথাইৰয়ডিজম মানেনো কি হাইপোথাইৰয়ডিজম হৈছে এনে এক ৰোগ য'ত আমাৰ থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰা থাইৰয়ড হৰমনৰ কাম নোহোৱা হৈ যায় থাইৰয়ড হৰমন আমাৰ শৰীৰৰ বাবে বৰ এক উপযোগী হৰমন যিয়ে আমাৰ বিপাকীয় কাৰ্যকামত সহায় কৰে যিয়ে শক্তি উৎপাদন কৰাটো সহায় কৰে এতিয়া আমি আহো হাইপোথাইৰয়ডিজমৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আমি জানো যে হাইপোথাইৰয়ডিজম বেমাৰবিধ আমাৰ লাইফষ্টাইল যোনটো আমাৰ জীৱন শৈলীৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে আধুনিকতাৰ যুগত আজিকালি আমাৰ সিডেন্টাৰী লাইফষ্টাইল হৈ যোৱাৰ বাবে এই বেমাৰবিধৰো সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে বিশেষকৈ এই বেমাৰবিধ আমাৰ মহিলাসকলৰ ক্ষেত্ৰত খুব সঘনাই দেখিবলৈ পোৱা যায় এতিয়া আমি লাইফষ্টাইলটো কেনেকৈ চেঞ্জ কৰিম তাৰ বিষয়ে আমি অকণ জানো প্ৰথমতে আমাৰ যোনটো খোৱা প্ৰণালী আমি যাক ফুড হেবিট বুলি কওঁ এইটোৰ বিষয়ে আমি অলপ কথা পাতো ফুড হেবিটত আপুনি পোনপ্ৰথমে ৰাতিপুৱা খোৱাৰ পৰা উঠি আপুনি ভেজিটেবলছ ফ্ৰুইটছ বাদাম এইবোৰ খাব পাৰে ফ্ৰুইটছৰ ভিতৰত আমি যদি ক'বলৈ যাওঁ আমি সাইট্ৰাছ ফ্ৰুইট য'ত ভিটামিন সি পৰিমাণটো বেছি থাকে তাৰ সেই মানে ফলবিধ আপুনি খাব লাগিব লগতে আমাৰ ভেজিটেবলছত আপুনি পাৰিব সব বস্তুৱে খাব পাৰিব কিন্তু আমাৰ ক্ৰুচিফেৰাছ যোনবোৰ ভেজিটেবলছ হয় যেনেকৈ আমাৰ বন্ধাকবি হওক ফুলকবি হওক ব্ৰকলি হওক ৰঙা বন্ধাকবি হওক পিঁয়াজ হওক এইবোৰ বস্তুৰ পৰা আপোনালোকে হাত সাৰি থাকিব লাগিব লগতে আমাৰ সয়াবিনৰ যোনবোৰ প্ৰডাক্ট হয় সয়া সচ হওক সয়াবিন অইল হওক সয়াবিন পাউডাৰ হওক এইবোৰৰ পৰাও আপোনালোক হাত সাৰি থাকিব লাগিব দ্বিতীয়তে আহক আমি স্লিপ পেটাৰ্ণটোৰ কথা স্লিপ পেটাৰ্ণটো আমাৰ যোনটো আমাৰ খোৱাৰ প্ৰণালীটো আমি সোনকালে শুব লাগিব ৰাতিপুৱা সোনকালে উঠিব লাগিব লগতে আমি দৈনন্দিনভাৱে এঘণ্টাকে হ'লেও আমি এক্সাৰচাইজ কৰিব লাগিব আমাৰ যোনটো ষ্ট্ৰেছ আছে আমি আপোনালোকে জানেই যে আজিকালি আমাৰ ষ্ট্ৰেছ লেভেলটো বহুত বাঢ়ি গৈছে যাৰ কাৰণে আমাৰ হাইপোথাইৰয়ডিজমো হ'ব পাৰে এই ষ্ট্ৰেছ লেভেলটো আপোনালোকে কমাব লাগিব ষ্ট্ৰেছ লেভেলটো কেনেকৈ কমাম যেনেকৈ আপোনাৰ হবি হওক আপুনি মিউজিক শুনি ভাল পায় আপুনি কিবা কাম কৰি ভাল পায় আপুনি খেলি ভাল পায় আপুনি ফুৰি ভাল পায় সেইবোৰ কামৰ দ্বাৰা আপুনি আপোনাৰ ষ্ট্ৰেছ লেভেলটো কমাব লাগিব লগতে আপুনি যোগাসন কৰিব লাগিব আৰু আমি মেডিটেশ্যন কৰিব লাগিব এইবোৰ দ্বাৰাও আপুনি বহুতখিনি পৰিমাণে হাইপোথাইৰয়ডিজমৰ পৰা হাত সাৰিব পাৰে সদশেষত মই এটাই কওঁ ওপৰত উল্লেখ কৰা যিবোৰ লক্ষণ আছে এইবোৰ লক্ষণে যদি আপোনাক দেখা দিয়ে আপুনি সোনকালে নিকটৱৰ্তী এজন চিকিৎসকৰ ওচৰত চাপক আৰু তেওঁৰ পৰা পৰামৰ্শ লওক ধন্যবাদ জয় অসম